তেজপুৰ জাহাজঘাটত বনৰীয়া মহৰ সন্ত্ৰাসক লৈ অব্যাহত আছে চাঞ্চল্য। সোমবাৰে বনৰীয়া মহৰ আক্ৰমণত নিহত হৈছিল 2জন লোক, আহত হৈছিল 3জন। নিহত ধৰ্ষণ দাস আৰু ভোজন গোপ নামৰ 2জন লোক, আহত হৈছিল আন 3জনকৈ লোক। আৰু তাৰ পিছত কালি তেজপুৰ পলো ফিল্ডৰ সমীপৰ বামুন গাঁৱৰ এটা হুলাত এই মহটোৱে আশ্ৰয় লোৱাৰ সন্দেহ কৰা হৈছিল আৰু সেই মহটোক ট্ৰেংকুলাইজ কৰিব পৰা যোৱা নাছিল, যাৰ ফলত আতংকময় পৰিৱেশৰ মাজেৰে সমগ্ৰ তেজপুৰবাসীয়ে নিশাটো পাৰ কৰিব লগা হৈছিল। আৰু বৰ্তমান সময়ত এই গোটেই যেহেতু শেহতীয়া যিবোৰ আপডেট, সেই আপডেটবোৰ জানিবৰ বাবে আমি আপোনালোকক এই মুহূৰ্তত পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ তেজপুৰলৈ, কাৰণ তেজপুৰত এই মহটোৱে এতিয়া আতংকৰ সৃষ্টি কৰি আছে। তেজপুৰত ইয়াৰ এখন ই ৰিক্সাক এইদৰে পিছফালৰ পৰা খুন্দিয়াই সেই ই ৰিক্সাৰ চালকজনক আহত কৰিছে। আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ আৰু এই সন্দৰ্ভতে সবিশেষ জানিবলৈ পোনে পোনে অৰ্ণৱ নাথৰ কাষলৈ আপোনালোকক লৈ গৈছোঁ। অৰ্ণৱ, সেই মহটোৱে এতিয়াও তাণ্ডৱৰ সৃষ্টি কৰি আছে, সন্ত্ৰাস চলাই আছে, কিন্তু কথাটো হৈছে এই উন্মাদ মহটোক এতিয়ালৈকে বন বিভাগে ট্ৰাংকুলাইজ কৰিব পৰা নাই, বন বিভাগে বশ কৰিব পৰা নাই। বৰ্তমান মহটোৱে ক'ত অৱস্থান কৰি আছে, কি কথা, গোটেই খবৰখিনিৰ আপডেট আপুনি জনাওক। ৰাজীৱ, চাওক, কালি পুৱাৰ পৰা যি আমি বাতৰি পৰিৱেশন কৰি আছোঁ যে 5জনকৈ লোকক আক্ৰমণ কৰিছিল আৰু এখন ই ৰিক্সাটো আক্ৰমণ কৰিছিল আৰু 5জনকৈ লোকক আক্ৰমণ কৰাৰ পিছত ইতিমধ্যে 2জন নিহত হৈছে। 3জনৰ এগৰাকী মহিলাৰ অৱস্থা সংকটজনক। তেওঁ বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ICUত ভৰ্তি হৈ আছে অস্ত্ৰোপচাৰ সম্পন্নৰ পিছত। গতিকে আমি দেখুৱাব বিচাৰিছোঁ যে কালি পুৱাৰ ভাগত আচলতে প্ৰায় 3:30-4 বজাৰ পৰা এই বনৰীয়া মহটোৱে সন্ত্ৰাস আৰম্ভ কৰিছিল। সন্ত্ৰাস আৰম্ভ কৰি তেজপুৰৰ বিভিন্ন স্থানত জাহাজঘাটৰ পৰা আৰম্ভ কৰি তেজপুৰৰ মাজমজিয়াৰ মছজিদৰ পৰা আহি তেজপুৰৰ বান থিয়েটাৰৰ সমীপৰ যি গণেশ মিল চাৰিআলি বুলি কোৱা হয়, গণেশ মিল চাৰিআলিৰ পৰা এনেকৈ পলো ফিল্ডৰ কাষেদি আহি মহটোৱে প্ৰায় 1.5-2 ঘণ্টা ধৰি বিভিন্ন স্থানত বিভিন্ন সন্ত্ৰাস চলাইছিলে। আৰু ইতিমধ্যে এই বনৰীয়া মহটোৰ আক্ৰমণত 5জনকৈ লোকৰ আক্ৰমণ কৰিছিল আৰু ই ৰিক্সাৰ চালকজন ইতিমধ্যে আমি দেখুৱাইছোঁ, ই ৰিক্সাৰ চালকজনো বাহনৰ পৰা বাগৰি পৰিছিলে। গতিকে আহি সেই মহটোৱে ইয়াতে অৱস্থান কৰিছিল। আমি দেখুৱাব বিচাৰিছোঁ যে এখন এই লোহাৰ যিখন গেট, আচলতে এই গেটখনেদিয়ে ইয়াৰ পিছফালৰ যিটো আচলতে জলাশয়, সেই জলাশয়ত এতিয়া মহটোৱে অৱস্থান কৰি থকা বুলি ইতিমধ্যে সন্দেহ প্ৰকাশ কৰা হৈছে। বন বিভাগৰ লোকসকল ইয়াত আছে। বিভিন্ন সময়ত এই যিটো জলাশয়ৰ চাৰিওফালে তেওঁলোকে প্ৰত্যক্ষ কৰিছে। ইয়াৰ যিসমূহ ওখ ওখ বিল্ডিং আছে, বিল্ডিঙৰ ওপৰৰ পৰাও তেওঁলোকে কাজিৰঙাৰ পৰা যি বন কৰ্মীৰ দল আহিছে তেওঁলোকে বাইনকুলাৰ দি প্ৰত্যক্ষ কৰিছে, কিন্তু এতিয়ালৈকে মহটোৰ অৱস্থিতি নিশ্চিত কৰিব পৰা নাই। কিয়নো এটা কথা ক'ব লাগিব যে মহে পানী আৰু বোকা পালে তেওঁ যথেষ্ট সময় তেওঁলোকে থাকিব পাৰে বা তেওঁলোকে সেই স্থান আচলতে তেওঁলোকৰ বাবে উপযুক্ত স্থান বুলি মহে ভাবি লয় আৰু তেনেধৰণে পানী আৰু বোকাৰ মাজত মহে লেটি লৈ থাকিবলৈ যথেষ্ট সুবিধা হয়। গতিকে তেনে এক আশংকা কৰা হৈছে, কিন্তু বৰ্তমানলৈকে বন কৰ্মীৰ যিসকল লোক আছে, বন কৰ্মী লোকসকলে অৱস্থিতিৰ উমান পোৱা নাই আৰু মহটোৱে এই স্থান ত্যাগ কৰিলে নে কালি নিশা নিশা ইয়াত বিভিন্ন প্ৰশাসনে ইয়াত জাননী জাৰি কৰিলে। জাননী জাৰি কৰাৰ পিছত প্ৰশাসনে বিভিন্ন সময়ত ইয়াত ব্যৱস্থা গ্ৰহণ কৰিলে। নিশা ইয়াত ৰাইজ উজাগৰে আছিল, বন কৰ্মীৰ দল উজাগৰে আছিল, কিন্তু বৰ্তমানলৈকে বন কৰ্মীৰ যিসকল লোক আছে তেওঁলোকেও আমাক এটা কথাই কৈছে যে বৰ্তমানলৈকে কিন্তু সেই মহটোৰ অৱস্থিতি এতিয়ালৈকে উমান পোৱা নাই। কিবা পাইছেনে এতিয়ালৈকে? নাই, আমি এতিয়ালৈকে একো অনুসন্ধান পোৱা নাই। আমি পুৰা ছাইটটো আমি ইনকুৱাৰী কৰিছোঁ, কিন্তু কোনো ধৰণৰ পোৱা নাই। যদিহে মহটো ৰাতি থাকিলহেঁতেন, সি পুৱতি নিশা কালিৰ নিচিনাকৈ নিশ্চয় ওলালহেঁতেন। এতিয়া ধৰক যোনখিনি জেগাত আছে বুলি কৈছিল, কিন্তু চাৰিওফালে ৰাস্তা আছে। এতিয়া যদি ৰাতি যদি সি উঠি গুচি গৈছে, সেইটোতো কোনেও ক'ব নোৱাৰে। আৰু পকা ৰাস্তা, খোজ নবহে। সেইটোৰ কাৰণে মানে এটা সন্দেহ লাগি আছে যে ৰাতি কি গুচি গৈছে নেকি। এনেই আৰু কিবা চাব পৰা নতুন কিবা পদ্ধতি আছে নেকি হোলাটোৰ ওপৰত চাব পৰা? ইতিমধ্যে বাইনকুলাৰ দি চাইছে। এতিয়া কালি ড্ৰোন দি চাইছে, আজি আমি নিজে চাইছোঁ, চাই এতিয়া আহি বহিছোঁ, কিন্তু কোনো খবৰ নাই। কিন্তু আমাৰ এটা সন্দেহ লাগি আছে কি ৰাতি ওলাই গৈছে নেকি। ৰাতি ওলাই গ'লে পকা ৰাস্তাটো চিন নহ'ব, সেইকাৰণে ৰাতি ওলাই গৈছে নেকি, মোৰ এটা সন্দেহ। হয়, ধন্যবাদ জনাইছোঁ। সেয়া আছিল বন বিভাগৰ লোক আৰু তেওঁলোকে ইতিমধ্যে স্পষ্ট কৰিছে যে এটা কথা হয়তো হ'ব পাৰে, নিশাৰ ভাগত হয়তো বনৰীয়া মহটোৱে এই স্থান ত্যাগ কৰিব পাৰে, কিন্তু এতিয়াও সেই গোটেই খবৰটো আচলতে আমি সঠিক বুলি ক'ব নোৱাৰোঁ। গতিকে আতংকৰ এতিয়াও খাম কটাৰ লক্ষণ নাই। গতিকে বন বিভাগে এই ক্ষেত্ৰত সঠিক
তথ্য ৰাইজক দিব পাৰিলেহে ৰাইজৰ মাজত আতংকই খাম কাটিব অন্যথা কিন্তু ৰাইজে ঘৰৰ পৰা ওলাবলৈ ভয় কৰিব লগা যি এক পৰিৱেশৰ সৃষ্টি হৈছে সেই পৰিৱেশৰ মাজতে আহিবলগীয়া সময়বোৰো পাৰ কৰিব লাগিব তেজপুৰবাসীয়ে